নমস্কাৰ অসমীয়াৰ হেপাহৰ ৰঙালী বিহু পদূলি মুখত ৰঙালী বিহুৰ দিনকেইটাত সাজি পাৰি থাকিবলৈ কিদৰে নিজকে যতন ল'ব সেই বিষয়ে আজি কথা পাতিম চুলিকুচাৰ সুন্দৰতাৰ বাবে আমি জেতুকাপাত ব্যৱহাৰ কৰিব পাৰোঁ বিহুৰ কেইদিন আপোনালোকে যেহেতু অকমান সময় পাব জেতুকাপাত ব্যৱহাৰ কৰি নিজৰ চুলিকুচা কিদৰে ধুনীয়া কৰি ৰাখিব সেই বিষয়ে জানি লওঁ আহক এবাটিমান জেতুকাপাতৰ পেষ্ট তাৰ লগত এমুঠিমান তিল পিচি লৈ মিহলাই ল'ব আৰু তাৰ লগত ছালকুঁৱৰীৰ ৰস মিহলাব ছালকুঁৱৰী আমি ইমান দিনে প্ৰত্যেকেই জানো যে ছালৰ বহুত সময়ত ব্যৱহাৰ কৰা হয় বিভিন্ন সময়ত চুলিকুচাৰ বাবেও ছালকুঁৱৰীৰ ৰস বহু উপযোগী গতিকে এই বিহুৰ দিনকেইটাতে আপোনালোকে জেতুকাপাতৰ পেষ্ট তিল পিচা আৰু লগতে এল'ভেৰা যিটো জেল মানে ছালকুঁৱৰীৰ যিটো ৰস যিটো আপোনালোকে ঘৰতেই পাব আজিকালি বহুতেই তেনেকুৱা ঘৰতে সুবিধা কৰি ছালকুঁৱৰী ৰাখে লগত মানে টাবত লগাই লয় গতিকে তাৰ পৰা সেউজীয়া অংশ কাটি পেলাই ভিতৰৰ জেলিখিনি উলিয়াই তিল পিচা আৰু জেতুকাপাতৰ পেষ্টৰ লগত মিহলাই ল'ব চুলিকুচাৰ গুৰিৰ পৰা আগলৈ খুব ভালদৰে লগাই 45 মিনিটৰ পিছত বেছি পানীৰে ধুই পেলাব তেতিয়া দেখিব চুলিকুচা যথেষ্ট উজ্জ্বল হৈছে আৰু জেতুকাপাত তিল আৰু ছালকুঁৱৰীৰ ৰসে মূৰৰ ছালৰ কিছুমান খজুৱতিৰ সমস্যা আৰু চুলি সৰা সমস্যা উফিৰ সমস্যা চুলিৰ আগ ফটা সমস্যা চুলি ৰঙা পৰা সমস্যা আটাইখিনি নাইকিয়া কৰিব আৰু চুলিকুচা এটা নতুন চিকমিকনি আপোনালোকে দেখিবলৈ পাব গতিকে এইবাৰ বিহুৰ দিনকেইটাত এনেদৰে চুলিকুচাৰ যতন লওক আৰু খুব ধুনীয়া উজ্জ্বল চুলিৰ গৰাকী হৈ থাকক আৰু লগতে জেতুকাপাত আমি বিহুৰ সময়ত প্ৰত্যেকেই নখত লগাওঁ আমাৰ অসমত এটা জনবিশ্বাস আছে যে জেতুকাপাত যদি আমি বিহুৰ কেইদিনত নখত লগাওঁ তেনেহ'লে গোটেই বছৰটোলৈ নখকেইটা নিৰোগী হৈ থাকে গতিকে নখকেইটা ভালে ৰাখিবলৈ জেতুকাপাতৰ ৰস আমি জেতুকাপাত পিহি পেলাই পেষ্টটো আমি নখত লগাব পাৰোঁ বা বিহু নাচনীসকলে দুহাত বোলাবলৈ জেতুকাপাত ব্যৱহাৰ কৰে আৰু দুহাতত জেতুকাপাতৰ ৰং উজ্জ্বল কৰিবলৈ তাত ডালিমৰ পাত আৰু বহুতে পাণৰ পাতো দিয়ে খুব ভালদৰে পেষ্টটো তৈয়াৰ কৰিবলৈ গতিকে এইকেইটা খুব আমাৰ জনজীৱনত চলি অহা এটা বিউটি টিপছ যিটো আমি বিহুৰ কেইদিন ব্যৱহাৰ কৰিব পাৰোঁ গতিকে আপোনালোকেও এনেদৰে সৌন্দৰ্য চৰ্চা কৰক বিহুৰ কেইদিন অন্ততঃ আমাৰ প্ৰাকৃতিক উপাদানেৰে সৌন্দৰ্য চৰ্চা কৰি নিজে খুব ধুনীয়া হৈ থাকক ধন্যবাদ